وكفني بحلالك عن حرامك وأغنني بفضلك عمن سواك. ربنا هب لنا من أزواجنا وذرياتنا قرة أعين واجعلنا للمتقين إماما. يا الله يا أرحم الراحمين يا أرحم ধন্যবাদ সকললৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হৈছে আৰু আজি 1 মাহ। গতিকে আমি আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আনিছোঁ, প্ৰাৰ্থনা জনাইছোঁ তেখেত য'তেই থাকে শান্তিত থাকক। তেখেতে এটা কথা শিকাই গৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি মিলন একতা, সেই একতাৰ বাৰ্তা দি গৈছিলে। গতিকে আমি সেই বাৰ্তা জীয়াই ৰাখিব লাগিব। সেই উদ্দেশ্যে আজি আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি সমান্তৰালভাৱে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰহস্যজনক মৃত্যু যি হত্যাৰ অভিযোগ উঠিছে, এই হত্যাৰ লগত জড়িত থকা যিসকলেই আছে সকলোকে অতি কম সময়ৰ ভিতৰতে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আমি তাকেই কামনা কৰিছোঁ। আৰু আমি জুবিনদাৰ যিটো বিচাৰিছিল আমি সেইমতে আমি অসমখনক শান্তি বৰ দুখিত, আমি বৰ দুখ লাগিছে। আমি সঁচাই আমি এজন মানে ভগৱানক হেৰুৱালোঁ। সেই ভগৱান হৈছে আমাৰ জুবিনদাৰ কথাবিলাক বহুত মনত পৰে সদায়। তেখেতৰ যিবিলাক গানে আমাক আপ্লুত কৰিছে, তেখেতৰ সৃষ্টিয়ে আমাক মানে আপ্লুত কৰিছে, যিখিনি তেখেতলোকৰ অৱদান সঁচা আমি তেখেতক ভগৱান স্বৰূপ হিচাপে জ্ঞান কৰোঁ। আৰু এটা কথাই আমি আপোনালোকৰ থ্ৰুদি জনাব বিচাৰোঁ যে আমাক জুবিনদাৰ বিচাৰ লাগে। আৰু ন্যায়িক হিচাপে আমি চৰকাৰৰ ওপৰতো আমাৰ আশা যে তেখেতসকলে সুন্দৰভাৱে এই জুবিনদাৰ বিষয়ে যিটো আমাৰ ন্যায় লাগে সেইটো তেওঁলোকে সুন্দৰকৈ যাতে আমাক দিয়ে। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ আমাৰ হেৰি লাগে। আৰু যি দুখে শাস্তি পাবই লাগিব, নহ'লে এই যে অসমৰ যে বিভিন্ন প্ৰান্তত যিটো মানে হুংকাৰ চলি আছে, যিটো প্ৰতিবাদ চলি আছে, এইটো আৰু তীব্ৰত হ'ব বুলি আমি আশাবাদী। গতিকে অতি শীঘ্ৰে আমি অসম চৰকাৰলৈ অনুৰোধ জনাম যাতে মানে দোষীয়ে শাস্তি পাওক। ধন্যবাদ। চাওক, আজি শতিকাৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰায় 30 দিন সম্পূৰ্ণ হ'ল। আৰু সেই সম্পৰ্কে আমচুকজা জিলা সমিতিয়ে মুৰাজাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আৰু এই অনুষ্ঠানত আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল, আমাৰ মানে নামঘৰীয়াসকল, আমাৰ শিখ মানে ধৰ্মগুৰুসকলে আহি তেখেতসকলে নিজ নিজ ধৰ্ম হিচাপে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবে তেখেতসকলে প্ৰাৰ্থনা কৰে। আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু আমি এইটোৱে কামনা কৰোঁ যাতে ঈশ্বৰে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰক আৰু তেখেতৰ আদৰ্শ যাতে আমি সকলোৱে নিজৰ জীৱনত আনি এক মানে বৰ অসম গঢ়াৰ মানে সংকল্প গ্ৰহণ কৰোঁ। আৰু সেইমতে আমি আগবাঢ়ি যাব লাগিব। যদি জুবিন দাক আৱেগৰে নহয়, তেখেতক মানে বাস্তৱতেৰে তেখেতৰ মানে নীতি আদৰ্শক আমি জীয়াই ৰাখি এখন বৰ অসম মানে গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ। আজি इंसान इस दुनिया में क्या करके गया है उसके जाने के बाद पता चलता है कि लोग उसको किस तरह से याद करते हैं। आज कुछ दिन पहले जब जुबिन दा हमारे बीच थे तो हम उसे एक कलाकार के रूप में जानते थे, लेकिन आज लोगों का प्यार उनको देखकर ऐसा लगता है कि लोगों ने उनको भगवान बना दिया। तो मैं ऊपर वाले से ही दुआ करूँगा कि उनको अपने चरणों में निवास बख्शिश करें। और साथ ही उनसे ये प्रेरणा हम सबको लेनी है कि जुबिन दा ने जिस तरह कहा था कि मेरा कोई धर्म नहीं है, मेरी कोई जाति नहीं है, मैं मुक्त हूँ, और ठीक उसी तरह ही हमने भी ये मानना चाहिए कि इंसान का एक ही धर्म है, वो मानवता। अगर हमारे अंदर इंसानियत जिंदा है वो सबसे बड़ा धर्म है। मैं आप सबसे भी यही निवेदन करूँगा कि हम सबको भी अपने मन में यही रखना चाहिए कि हम सब एक हैं
मानव जाति एक है, किसी प्रकार का भेदभाव नहीं होना चाहिए। सो मैं दोबारा आप सबसे कहता हूँ कि जुबिन दा जिंदाबाद।